3127টা পোষ্টৰ কাৰণে অসমত প্ৰায় 12 লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱাই 3000টা পোষ্ট 12 লাখ মানুহে কি কয় ইন্টাৰভিউ দিছে অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী মানে কি আজি যেটো এডিআৰই পৰীক্ষা হৈছে এই পৰীক্ষাটোৱে মই ভাবো যে সংবাদ মাধ্যমে নিউজ কৰিবলগীয়াটো আছিলে যে পোষ্ট আছে কেটা টোটাল 3000 হয়নে 3000 কেটা পোষ্ট আছে 3127টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেট আছে 3127টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি কেণ্ডিডেটে পৰীক্ষা দিছে এটোহে নিউজ এতিয়া আপোনালোকৰ সংবাদ মাধ্যমে চৰকাৰ দিয়া নিয়ম মতে নিউজ কৰি থাকে কাৰণে আপোনালোকৰ নিউজে নাই আজি নিউজটো কি হ'ব লাগিছিল আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিল মাত্ৰ 3127টা পোষ্টৰ কাৰণে অসমত প্ৰায় 12 লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱাই 3000টা পোষ্ট 12 লাখ মানুহে কি কয় ইন্টাৰভিউ দিছে নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ আৰু ডাঙৰ কিবা লাগে নি এটোতো মই ভাবো যে আপোনালোকে নেচনেল নিউজ কৰাব লাগিছিল নাই চৰকাৰ বিৰুদ্ধে কথাই নকয় বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি এটো আসল নিউজ হয়নে নহয় কক আপোনালোকে সবে কক 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষা দিছে ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'বাত আছে নেকি এখনে অসম আৰু আটাইতকৈ ডাঙৰ কথা ইউপিএসসি পৰীক্ষা দিওঁতেও কোটো নেট নাকাটে ইউপিএসসি যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো ইউপিএসসি নহয় জানো ইউপিএসসি পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী মানে কি দক্ষ পুলিচ কি দক্ষ প্ৰশাসন কি দক্ষ সিস্টেম অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যত কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা কি পৰীক্ষা 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে ইন্টাৰনেট সেৱা কাটি দিলে এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত কৰবাত আছে নেকি কক এটা গণতান্ত্ৰিক চেতনাৰ কথা যে 3127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে এটো কৰিব নোৱাৰে আৰু এটা গৃহ বিভাগ আছে যত মোবাইল ফোন নিবই নোৱাৰে তাত আকৌ ইন্টাৰনেট সেৱা কাটাৰ প্ৰয়োজন ক'ত যত ভাৰতবৰ্ষত ইউপিএসসি পৰীক্ষাৰ কাৰণে ইন্টাৰনেট সেৱা কাটিব নালাগে তাত অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষাৰ কাৰণে ইন্টাৰনেট সেৱা দিনটোৰ কাৰণে কৰ্ত তেওঁলোকৰ নিজৰ কনফিডেন্স নাই যে মোবাইল কোনে লৈ যাব পাৰে সুৰক্ষাৰ দিকটো তেওঁলোকৰ মাজত নহয় মানে চৰকাৰখন একেবাৰে ব্যৰ্থ চৰকাৰ এখন
চৰকাৰখন একেবাৰে মানে কি ক'ব আপোনাৰ একদম অদৰকাৰী চৰকাৰ এখন। চৰকাৰ এখন হ'ল একেবাৰে অদক্ষ চৰকাৰ এখন। সেই অদক্ষ চৰকাৰখনে নিজৰ দুৰ্বলতা ঢাকিবলৈ, দুৰ্বলতা এটা মোবাইলতে ওলাই পৰিব ন, কোনোবাই মোবাইল লৈ গ'লে এটা গোটেই দুৰ্বলতা ওলাই পৰিব যে এওঁলোক অদক্ষ। সেইটো ঢাকিবৰ কাৰণে গোটেই 3,50,00,000 মানুহ